Hello students, this is Prasud Jain. Welcome to Student Guide. অহা কালি দিনটো আছে পৰহি তোমালোকৰ পৰীক্ষা তো এতিয়া আমি এটা স্পেচিয়েল তোমালোকৰ কাৰণে মই PDF এটা ৰেডি কৰি পেলাই আনিছো গোটেই এক্সাম প্যাটাৰ্নটোৰ বিষয়ে তোমালোকক শৰ্টকে 5 মিনিটৰ ভিতৰত দেখাব গৈ আছো MCQ কি এনালাইসিস কৰি পেলাই গোটেইখিনি দেখাম ভালকে ভিডিওটো 4-5 মিনিট চাই লোৱা ধৈৰ্য ধৰি পেলাই কিন্তু ধৈৰ্য ফল মিঠা এনে নকয় কিন্তু প্ৰথমতে আমাৰ যদি চাও MCQ তোমালোকৰ কিমান মাৰ্কস আহিব 45 মাৰ্কস আহে ওকে তাৰপিছত ভেৰি শৰ্ট কুৱেশ্যন যেনেকৈ 3 নম্বৰ 2 নম্বৰ কুৱেশ্যন কিমান আহে তোমালোকৰ 20 নম্বৰ আহে আৰু 5 মাৰ্ক বা 3 মাৰ্কসৰ কুৱেশ্যন তোমালোকৰ 10 নম্বৰ তেনেকা টাইপত আহিব এছে ষ্টৰী ৰিপৰ্ট এইখিনি তোমালোকৰ 10 নম্বৰ আহিলে আৰু গ্ৰামাৰ একদম ইজি সহজ ভাবে তোমালোকৰ মাত্ৰ 6 নম্বৰ আহিব 90 মাৰ্কস ইয়াত থাকিব 90 ভিতৰত কিমান পাস কৰিব লাগিব যিকিটা আজি ভ্যালেন্টাইন ডে সেলিব্ৰেট কৰি আছে সেইকিটা কৈ দিছো মই তোমালোকৰ 27 মাৰ্কস কি কৰিব লাগিব পাসিং মাৰ্কস তোমালোকৰ থাকিব ইয়াত ওকে আৰু বাকি তোমালোকৰ 3 মাৰ্কস ক'ৰ পৰা আহিব হে 10 মাৰ্কস যেটো স্কুলৰ পৰা তোমালোকক দিব হয়নে সো এইখিনি বস্তু তোমালোকৰ এতিয়া নেক্সট তোমালোকৰ এতিয়া যদি আমি চাও 45 মাৰ্কস তোমাৰ MCQ থাকিলে ওকে MCQ ত আমি এটা ফোকাস এৰিয়া কোনখিনি থাকিব তোমাৰ এতিয়া ফোকাস এৰিয়া ক'ব গ'লে লেটাৰ টু গড তোমাৰ হে চেপ্টাৰটোৰ পৰা খুব কোৱেশ্চন আহে লং ৱাক টু ফ্ৰীডম খুব কোৱেশ্চন আহে নেলসন মেণ্ডেলা চেপ্টাৰ টি ফ্ৰম আসাম কুৰ্গ মেডাম ৰাইট দ্য বাস এইকেইটা চেপ্টাৰৰ পৰা তোমাৰ খুব কোৱেশ্চন আহিব ওকে ফোকাস এৰিয়া তোমাৰ এইবিলাক তোমাৰ ইয়াত টপিক কেইটা মই ইয়াত লিখি থৈ দিয়া আছে স্ক্ৰিনশ্বট মাৰি ভালকে বস্তুখিনি চাই ল'বা এবাৰ ওকে আৰু আমাৰ হোৱাটসএপ গ্ৰুপটো জয়েন হৈ ল'বা মই তাতে PDF টো অলৰেডি দিছো আগৰ ষ্টুডেন্ট খিনিয়ে পাইছে সো তোমালোককো মই দি দিম ওকে আৰু মই বহুতখিনি ভিডিও আমাৰ আছে এইখিনি চাবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এটা পয়েমত যদি চাও দ্য বল পয়েম আমান্ডা এনিমেলস এ টাইগাৰ ইন দ্য জু ওকে এই গিটাৰ পৰা তোমাৰ খুব কোৱেশ্চন আহিব এই বল পয়েমৰ থিম তাৰপিছত ৰিয়েলাইজেশ্যন এনেকুৱা টাইপৰ টপিক ওয়াইজ তোমাৰ মেছেজ কন্টেষ্ট মেছেজ টাইগাৰ ইন দ্য জুৰ পৰা অলপ মেছেজ ৰিলেটেড কোৱেশ্চন বিলাক তোমাৰ আহে ঠিক আছে আৰু তোমাৰ এতিয়া আমান্ডাৰ পৰা ডিজাই ইমেজ সিনোনিমস তোমাৰ সুধিব পাৰে তেনেকৈ এইটো মানে কি হয় বা কেতিয়াবা ওয়াৰ্ড মিনিংও কৈ দিয়ে কেতিয়াবা তোমালোকক কিন্তু MCQ ত এটা বস্তু থাকিব যে লাইন এটা দি দিব এই লাইনটো ক'ৰ পৰা আহিছে তোমালোকে চাব লাগিব তাৰ কাৰণে কিন্তু চেপ্টাৰটো এবাৰ হলেও প্লিজ ৰিডিং দিবা লাগিলে আজি ৰাতি দিয়া কালি দিয়া এবাৰ হলেও গোটেই পয়েম গোটেই লেসন গোটেইখিনিৰ পৰা তোমালোকে এবাৰ ৰিডিং দিবা ক'ব গ'লে বল পয়েম আমান্ডা এনিমেল এইগিটাৰ পৰা কিন্তু তোমালোকৰ MCQ গ্যাৰান্টি থাকিবই 100% ওকে তাৰপিছত আমাৰ এতিয়া নেক্সট তোমাৰ 7টা বা 9টা MCQ তোমাৰ ফুটপ্ৰিন্ট উইদাউট ফিটৰ পৰা তোমাৰ আহিব পাৰে তাৰপিছত আমাৰ পয়েমৰ পৰা কেইটা MCQ আহিব পাৰে 10টাৰ পৰা 12টা মান MCQ আহিব পাৰে ওকে আকৌ তোমালোকৰ এতিয়া এই যেটো প্ৰথম তোমাৰ প্ৰোজ চেপ্টাৰ খিনি তোমালোকৰ আসলে ইম্পৰ্টেন্ট চেপ্টাৰ খিনি এই চেপ্টাৰৰ পৰা 15 to 18 MCQ তোমালোকৰ এই 5টা চেপ্টাৰৰ পৰা কিন্তু আহিব পাৰে দেই ওকে সো সেইখিনি বস্তু তোমালোকে একদম ৰেডি কৰা তাৰপিছত এতিয়া MCQ 7টা 9টা আমাৰ ফুটপ্ৰিন্ট উইদাউট চেপ্টাৰটোৰ পৰা মানে কিতাপখনৰ পৰা আহিব দ্য মিডনাইট ভিজিটৰ প্লট বেস MCQ আহিব পাৰে ষ্টৰীটোৰ পৰা এই কুৱেশ্চন অফ ট্ৰাষ্ট চেপ্টাৰ জাজমেন্ট তেনেকুৱা ক্যাৰেক্টাৰ জাজমেন্ট এনেকুৱা টাইপত আহিব পাৰে তোমাৰ এতিয়া ফুটপ্ৰিন্টস উইদাউট ফ্ৰীট অথাৰ্স এটিটিউড অথাৰজনৰ কেনেকুৱা টাইপত বস্তুটো ভাবিছিলে আৰু এটা বস্তু কিন্তু পয়েমৰ পৰা লৈ এইখিনি বস্তুত এটা বস্তু আহিছে এই চেপ্টাৰটো কোনে লিখিছিলে লাষ্ট তোমাৰ এটা কুৱেশ্চন আহিছিলে যে আসাম টি চেপ্টাৰটো কোনে লিখিছিলে টি ফ্ৰম আসাম চেপ্টাৰটো কোনে লিখিছিলে তেনেকুৱা টাইপত কুৱেশ্চন আহিছে কিন্তু দেই আৰু ক্যাৰেক্টাৰ যিবিলাক থাকে তোমাৰ এতিয়া সেই ক্যাৰেক্টাৰ ড্ৰিভেন কুৱেশ্চন তোমাৰ থাকিব কিন্তু ওকে সো এতিয়া মিডনাইট ভিজিটৰ আৰু হেক ড্ৰাইভাৰ এই গিটাৰ পৰা ডেফিনেটলি কুৱেশ্চন তোমাৰ কিন্তু আহিবই সো ইউ হেভ টু বি প্ৰিপেয়াৰ ইন দ্যাট ওয়ে আৰু তাৰ পিছত এতিয়া আমি আহো গ্ৰামাৰ ক'ব গ'লে তোমালোকৰ এতিয়া টেন্সৰ পৰা কিন্তু পাক্কা কুৱেশ্চন আহিব মই এখানে 5টা ষ্টাৰ দি থৈ দিছো তোমাৰ ভয়েসৰ পৰা কিন্তু কুৱেশ্চন 4টা ষ্টাৰ দিছো এইটোৰ পৰা কুৱেশ্চন আহিব নেৰেশনৰ পৰা কুৱেশ্চন আহিব প্ৰিপজিশনৰ পৰা তোমাৰ কুৱেশ্চন আহি যাব তাৰপিছত সেন্টেন্স তোমাৰ ডিটাৰমিনেন্টস তাৰপিছত ভাৰ্ব ফ্ৰেজ ঠিক আছে এইখিনিৰ পৰা তোমাৰ কুৱেশ্চন অলপ আহিব ভাৰ্ব ফ্ৰেজৰ পৰা তোমাৰ অলপমান বেছিকে কুৱেশ্চন আহিব পাৰে সেন্টেন্স কাৰেকচন তোমাৰ থাকিব তাৰ পৰা তোমাৰ কুৱেশ্চন আহি যাব পাৰে আৰু গ্ৰামাৰ কুৱেশ্চন খিনি ভেৰি ইজি হয় দেই ওকে গ্ৰামাৰ কুৱেশ্চন খিনি তুমি মাৰ্কস কালেক্ট কৰিব ভেৰি ইজি তুমি লাষ্ট 4-5 বছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন পেপাৰৰ গ্ৰামাৰ কুৱেশ্চন গিটা চাই গলে হৈ যাব আৰু আজি ৰাতি আমাৰ লাইভ ক্লাছ আহিব গ্ৰামাৰৰ সো তাতো তোমালোকে লাষ্ট 4-5 ইয়াৰ্ছৰ গ্ৰামাৰ কুৱেশ্চন খিনি ক্লিয়াৰ হৈ যাব তোমালোকৰ এটা আনসিন প্যাসেজ আহে MCQ তোমালোকৰ MCQ আনসিন প্যাসেজ 2 মাৰ্কসৰ এটা তোমালোকৰ আনসিন প্যাসেজ 2025 ত দুটা কুৱেশ্চন আহিছিলে আৰু এটাত তোমালোকৰ 3টা
কুৱেশ্যন আহিছিলে একদম ইজি তোমালোকৰ পেছেজটো ভালকে ধৈৰ্য ধৰি যদি পঢ়ি দিয়া তাতে MCQৰ আনচাৰটো পাই যাবা বেলেগ মাথা মাৰিব একো নালাগে 5 মাৰ্কছ গোটা গোটাকে তোমালোকৰ আহি আছে গম পালা তাৰপিছত তোমালোকে যদি চোৱা এতিয়া নেক্সট আনচিন পেছেজৰ মই এটা ভিডিঅ' দিম সেইটো তোমালোকে ভালকে চাই ল'বা তাত গোটেই বস্তুখিনি ব্ৰিফকে মই বুজাই থৈ দিম তোমালোকৰ অ'কে তাৰপিছত তোমালোকৰ এতিয়া মই ক'লোৱে যেনেকে আৰু এতিয়া ইয়াত চোৱা এটা হাইলি ইম্পৰ্টেণ্ট চেপ্টাৰ টি ফ্ৰম আছাম নেলছন মেণ্ডেলা যিটো আছিলে লং ৱাক ফৰ ফ্ৰীডম কোৰ্গ A Letter to God, Madam Ride the Bus, 1, 2, 3, 4, 5. These 5 chapters are very important. Okay, এইকেইটা কিন্তু পাক্কা তুমি ৰিডিং দিবাই মই একদম চিম্পল 1 মিনিট 5 মিনিটৰ ভিতৰত পঢ়িব পৰাকে তোমালোকৰ নোটছ দি থৈ দিয়া আছে আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'ব পাৰিবা মই আকৌ এবাৰ ৰাতিপুৱা দি দিম এইটো এটা আছে দ্য বল পয়েম এনিমেল এইকেইটাৰ পৰা কিন্তু পয়ত্ৰী বা কুৱেশ্যন কিন্তু তোমালোকৰ আহিবই বহুত ভেৰি ইম্পৰ্টেণ্ট হয় আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিট এই চেপ্টাৰটো যিটো আছে ইয়াৰ পৰা তোমাৰ কিন্তু 2 মাৰ্কছৰ কুৱেশ্যন আহিব অ'কে তোমাৰ 2 মাৰ্কছৰ কুৱেশ্যন কিন্তু আহিবই এইকেইটা তোমাৰ ফুটপ্ৰিণ্ট উইদাউট ফিট তোমাৰ কিতাপখনৰ পৰা কিন্তু অ'কে আৰু অৰ বেছ কুৱেশ্যন দিয়ে মানে এইটো দিলে তাৰ আৰু এটা অৰ দি দিব সেইটোও সুবিধা দিছে চোৱা কিমান তোমালোকক মাৰ্কছ স্কৰিং কৰিবলৈ সুবিধা দিয়া আছে তোমাৰ এতিয়া এছে এটা কমন টপিক এতিয়া বৰ্তমান জুবিন গাৰ্গৰ ওপৰত কিন্তু কুৱেশ্যন আহিব পাৰে এছেত মনত ৰাখিবা জুবিন গাৰ্গৰ ওপৰত কুৱেশ্যন তোমালোকৰ এছেত আহি যাব পাৰে সেইকাৰণে এটা এছে ৰেডি কৰি ৰাখিবা জুবিন গাৰ্গ ওপৰত ঠিক আছে তেওঁ জন্ম কেতিয়া হৈছিলে তেওঁ কি কৰিছিলে প্ৰথম গানৰ এলবামটো কি আছিলে তেওঁ হিট চং কি আছিলে হিট তোমাৰ চিনেমা কি আছিলে প্ৰথম চিনেমাখন কি আছিলে প্ৰথম চিনেমা এজ এ ডাইৰেক্টৰ এজ এ এক্টৰ হিচাপে কাৰ লগত কৰিছিলে চিনেমাখন তাৰ চিনেমাখনৰ এক্ট্ৰেছ কোন আছিলে সেইখিনি অলপমান ৰাখি থৈ দিবা মনত অ'কে পাক্কা জুবিন গাৰ্গৰ ওপৰত কিন্তু এছে আহি যাব পাৰে এইবাৰ তেওঁ বাকী লাষ্ট চং কি আছিলে লাষ্ট চিনেমা কি আছিলে তাৰপিছত কিয় অসমৰ মানুহে তেওঁক ভাল পাইছিলে সেইটো পইণ্ট লিখি দিলে তুমি কিন্তু ফুল মাৰ্কছ পাই যাবা আৰু প্লাছ তেওঁৰ মৃত্যু কেতিয়া হৈছিলে এইখিনি বিষয়ে অলপমান লিখি দিবা ঠিক আছে অ'কে তাৰপিছত হিষ্টৰিকেল প্লেচৰ এইটোৰ ওপৰত তোমাৰ এতিয়া অসমৰ বহুতখিনি হিষ্টৰিকেল প্লেচ আছে সেইখিনিৰ ওপৰতো তোমাৰ কুৱেশ্যন আহি যাব পাৰে তাৰ লগত নেশ্যনেল পাৰ্কৰ ওপৰত টুৰিজিম তোমাৰ ট্ৰেভেল টুৰিজিমৰ ওপৰতো দিছে এতিয়া বৰ্তমান কাজিৰঙা নেশ্যনেল পাৰ্কত বহুতখিনি টুৰিষ্ট আহিছে যোৱা 2025ত এণ্টাৰটেইনমেণ্ট এডুকেশ্যন বেছ আৰু ইণ্টাৰেষ্ট ইন স্পৰ্টছৰ ওপৰত যোৱা বছৰ কুৱেশ্যন আহিছে তাৰ আগৰ বছৰ কুৱেশ্যন দেখিছোঁ এইবিলাক খুব আহে এতিয়া ৰিপৰ্ট ৰাইটিঙৰ ওপৰত চিম্পল একদম বেলেগ একো নাই স্কুল ইভেণ্টৰ ওপৰত আহিব ছ'চিয়েল ইছ্যু প্লেগ্ৰাউণ্ড কিবা হৈছে চাফা ৰাস্তাৰ ওপৰত নৰ্মেল ৰিপৰ্ট এটা লিখাটো তোমাৰ আহিব আৰু এইবিলাকত মাৰ্কছ উঠোৱাটো বহুত বেছি ইজি হৈ যায়গে অ'কে ৰিপৰ্ট ৰাইটিং এইখিনি টপিকৰ ওপৰত তোমালোকে একবাৰ চাই থৈ দিবা ঠিক আছে তাৰপিছত তোমালোকৰ এতিয়া গ্ৰামাৰটো মই অলৰেডি কৈছোঁ টেন্স তোমাৰ এতিয়া তাৰপিছত ট্ৰেন্সলেশ্যনৰ ওপৰত তোমালোকৰ আহিব ট্ৰেন্সলেশ্যন টেন্স তাৰপিছত চেণ্টেন্স টাইপ তোমালোকৰ সেইবিলাক আহিব তোমালোকৰ অ'কে ট্ৰেন্সলেশ্যনৰ কিন্তু 2টা কুৱেশ্যন তোমালোকৰ থাকিবই সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়গে আৰু এইকেইটা চেপ্টাৰ মই ইয়াতে আকৌবাৰ দেখাই দিছোঁ এইকেইটা স্কিপ কেতিয়াও নকৰিবা তোমালোকে অ'কে আৰু তোমালোকৰ এতিয়া স্ক'ৰিং তোমালোকৰ MCQত 45 মাৰ্কছ থাকিব বুজিছা না MCQত 45 মাৰ্কছ থাকিব তাৰ ভিতৰত মিনিমাম তোমালোকে 40 টাৰ্গেট কৰিব লাগিব 40 উঠাই দিব লাগিব তোমালোকে অ'কে তাৰপিছত ছেকশ্যন বিত তোমালোকৰ 2 মাৰ্কছ 3 মাৰ্কছৰ কুৱেশ্যন এনেকুৱা টাইপত তোমালোকৰ মিনিমাম 15 উঠাবই লাগিব এনি হাও তোমালোকে তাৰপিছত গ্ৰামাৰত কিন্তু ফুল মাৰ্কছ উঠাব লাগিব গ্ৰামাৰত ফুল মাৰ্কছ এণ্ড ৰাইটিং ছেকশ্যনটোতো যদি ভাল স্ক'ৰ কৰি দিয়া তোমালোকে তেতিয়াহ'লে কিন্তু তোমালোকৰ 80 আপ ধুনীয়াকৈ আহি যাব অ'কে এতিয়া MCQত স্ক'ৰ কৰিব ইজি হয় গ্ৰামাৰ স্ক'ৰ কৰিব ইজি হয় কেতিয়াবা এছেট মাৰ্কছ কাটি দিব পাৰে টিচাৰজনৰ মনৰ ওপৰতো কথা থাকিব পাৰে বা ৰিপৰ্ট ৰাইটিঙত কিন্তু টু দি পইণ্ট বস্তুবিলাক থাকিব যিহেতু ৰিপৰ্ট ৰাইটিঙতো তোমালোকে কিন্তু স্ক'ৰিং হ'ব সেইকাৰণে ভালকৈ প্ৰিপেয়াৰ কৰা আজি ৰাতিটো দিনটো আছে কালি তোমালোকে দিনটো ভালকৈ পঢ়া ৰাতিটো পঢ়া ডেফিনেটলি 100% মই গেৰেণ্টি দিছোঁ 80+ আহিবই টেনশ্যন নল'বা ভালকৈ মনৰ পৰা অন্তৰৰ পৰা পঢ়া কিন্তু খেলি মেলি কৰি নাথাকিবা আৰু বেছি ভেলেণ্টাইন ডে কৰি নাথাকিবা এতিয়া পিছতকৈ কৰিবা না ক্লাছ 10ৰ পৰীক্ষা হৈ যোৱাৰ পিছত অ'কে থেংক ইউ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা